চেলেং মাজনৈ বাগিচাৰ এজন স্থায়ী শ্ৰমিক মৃত্যুৰ পিছতে শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। সুশীল দণ্ডাচী নামৰ এজন শ্ৰমিক এম্বুলেন্সৰ অভাৱত মৃত্যু হোৱাত উত্তপ্ত পৰিস্থিতি বাগিচাখনত। বৃহস্পতিবাৰে সন্ধিয়া পলমকৈ এম্বুলেন্স অহাৰ বাবে শ্ৰমিকজনৰ মৃত্যু হোৱাৰ অভিযোগ চাহ শ্ৰমিকৰ। চাহ শ্ৰমিক আৰু আটচাই বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। বাগিচাখনত অচল হৈ আছে বাগিচাৰ কাম কাজ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। পোনপ্ৰথমে আমাৰ সাংবাদিকসকলে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ অহাৰ কাৰণে। অতি দুখেৰে জনাওঁ যে যোৱাকালি সুশীল দণ্ডাচী আমাৰ শ্ৰমিক এজনে মাজনৈ চাহ বাগিচাৰ তেখেতে সাধাৰণ জ্বৰ আৰু পায়খানা পাতল পায়খানা হোৱাৰ দুখত মানে এম্বুলেন্স নহাৰ দুখত আমি এম্বুলেন্সৰ কাৰণে আমি 6:33 ফোন কৰিছিলোঁ আৰু কোম্পানীয়ে আমাক এম্বুলেন্স দি পঠিয়াইছে 7:45। এই 1.5 ঘণ্টা যিটো এম্বুলেন্সৰ চেলেং 1 কিলোমিটাৰ ৰাস্তা আহিব সময় লগাৰ কাৰণে তেওঁ আমাৰ মাজৰ পৰা হেৰাবলগীয়া হ'ল। আৰু অতি দিশৰ কাৰণে এইটোৱেই প্ৰথম ঘটনা নহয়, তেনে ঘটনা আজি এইটোলৈকে 4বাৰ। আজি চুটু মাজি বুলি আমাৰ মাজৰে এই তেখেতৰ এই এম্বুলেন্সৰ দুখতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু লাষ্টত তেখেতৰ ডেড বডিটো আমি ৰিক্সাত আনিবলগীয়া হৈছিল। অতি দুখেৰে এই কোম্পানী আৰু এই মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে আমি তেনেকৈ পৰিস্থিতি আমি ভুগিবলগীয়া হৈছে। আৰু অতি দুখেৰে তেওঁলোকৰ ওপৰত বহুতো অভিযোগ আছে আৰু তেওঁলোকে নিজৰ বাবে মইমতালিভাৱে মানে কোম্পানী বাগানখন চলাব বিচাৰি আছে। আজি তেওঁলোকে এটা ষ্টাফ দিছে, বাবুৱে মৰিহে নাজানো, আমাৰ আই মাতৃসকলত কাম কৰি থকা বোলে ভাত খোৱা ফটেজ লয়, কেতিয়াবা তেওঁলোকে কাপোৰ সলাওঁতে তেওঁ ফটেজ লয়। তেওঁলোকে এইবিলাক কি কৰিব বিচাৰিছে আজি কোম্পানীটোৱে? তেওঁলোকে যদি তেনেকৈ মানুহ যদি ৰাখে কালিকে উপযুক্ত পৰিস্থিতি হ'লে কিন্তু তেওঁলোকে এইটো কিন্তু তেওঁলোকৰ ওপৰত আমি আইনৰ ব্যৱস্থা ল'ম। আৰু এটা দুখৰ কথা, NRSMে চৰকাৰে মেডিচিন ছাপ্লাই দিয়ে বাগানবিলাকত। আজি আমি আমাৰ বাগানত NRSM মেডিচিনবিলাক কিন্তু আমাৰ বাগানত মেডিচিন ডিছপেন্সিং ছাপ্লাই নাই। এই মেডিচিনখিনি ক'ত গৈছে? তেওঁলোকে হয়তো ব্লেকত বিকিবলগীয়া হৈছে। চৰকাৰে আমাক সুবিধা যি NRSM ডিপাৰ্টমেণ্টে যি মেডিচিন দিব লাগে আমি জনামতে সৰহভাৱে মেডিচিন ছাপ্লাই দি আছে, কিন্তু মেডিচিনবিলাক ক'ত গৈছে সেইটো ৰহস্যজনক কথা। এইটো আমাক আজি মেনেজমেণ্টে স্পষ্ট কৰিব লাগিব। আৰু আমাৰ দাবী হৈছে যে আমাক 3 দিনৰ ভিতৰত উইদিং ইয়াত এম্বুলেন্স দিব লাগিব আৰু সুশীল দণ্ডাচীক ক্ষতিপূৰণ দিব লাগিব। আৰু এটা কথা, যিকোনো শ্ৰমিকৰ পৰিয়ালৰ পুত্ৰই হওক বা ভতিজাই হওক যদি কিবা বেমাৰত মেজৰ বেমাৰ কিবা ডাঙৰ বেমাৰ হ'বলগীয়া হয় গুৱাহাটী ৰেফাৰত দিয়ক বা ডিব্ৰুগড় দিয়ক, তেওঁলোকে এম্বুলেন্সৰ ব্যৱস্থাটো কৰিব লাগিব। আমাৰ দাবী এই দাবীখিনি যদি তেওঁলোকে নামানে আমাৰ এই বাগান ষ্ট্ৰাইক কাৰ্যসূচী পৰৱৰ্তী দিনতো আৰু ইয়াতকৈ জংগী হ'ব। ইয়াতকৈ যদি ভয়ানক পৰিস্থিতি হ'বলগীয়া হয় তেতিয়া মেনেজমেণ্ট কৰ্তৃপক্ষৰ দাবী হ'ব। আৰু NRSMৰ মেডিচিন ক'ত গৈছে তেওঁলোকে যদি আমাক এই প্ৰুফ দিব নোৱাৰে তেওঁলোকে আমি আইনী ব্যৱস্থা ল'ম। কি কয় ৰাইজ? আমি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম। এই চৰকাৰে দিয়া মেডিচিন আমাক দিয়া মেডিচিন তেওঁলোকে ক'ত বিক্ৰী কৰিছে আমাক সঠিকভাৱে তেওঁলোকে আজি উত্তৰ দিব লাগিব।